সেই জুবিন দা আজি ওপৰত বহি চাই আছে হেইত চালা মই যাক ভাইক বুলি স্বীকৃতি দিলোঁ তেওঁলোকে আজি মুনাফাৰ কাৰণে গুচি গ'ল কি ক'ম মতা মানুহ কান্দিব নোৱাৰে যি কান্দে অন্তৰত কান্দে সেইকাৰণে মই আপোনালোকক কৈছোঁ যে ইয়ালৈ আহক আপোনালোকে ভগৱান বুলি আহক জুবিন দাই যিমানখিনি মানে বিহু গীত গালে তেওঁলোকৰ সেই গানখিনি ইয়াত শুৱাবলৈ আজি কোনো নাহিল বহাগ মাহত যিটো চেলিব্ৰেট কৰিব লাগিছিল তেনেকুৱাতো একো ধৰণৰ তেনেকুৱা চেলিব্ৰেট দেখা নাপালোঁ মানে দাদাক উদযাপন কৰিব লাগিছিল বিশেষকৈ কিন্তু এটা ঢোলৰ মাতেই নাই গান নৃত্য গীত তেওঁৰ হৈ থাকিব লাগিছিলে বেয়া লাগিছে আৰু কালি মই ইয়াত মানে খবৰ পাইছোঁ জুবিন দাই যিমানখিনি মানে বিহু গীত গালে তেওঁলোকৰ সেই গানখিনি ইয়াত শুৱাবলৈ আজি কোনো নাহিল আমি গান জুবিন দা শুনি ভাল পাওঁ আমি গান গাব নাজানো আমি খালি মানে এটা কাৰণে মই বেছি দীঘলীয়া নকওঁ এটা কাৰণে দুখ লাগিছে জুবিন দাই ৮,০০০ কিমানটা বিহু গীত গালে কিন্তু ইমানখিনি তেওঁ প্ৰত্যেকখন মঞ্চত কিছুমানক ভায়েক বুলি কয় আজি নাম মই নকওঁ তেওঁলোকে বুজি পাব তেওঁলোকে ইয়াত আহি পেলাই এটা বিহু গীত নাগালে আজি মানুহখিনিয়ে কমচে কম বুজি পালে কমচে কম জুবিন দাই বুজি পালেহেঁতেন যে মই যিখিনি গান গাই আহিছোঁ মই যদিও মৰিও গ'লোঁ নহয় তেওঁলোকে ইয়াত গানবিলাক শুৱাইছে ভাল লাগিছে আজি মোৰ কিন্তু সেই জুবিন দা আজি ওপৰত বহি চাই আছে হেইত চালা মই যাক ভাইক বুলি স্বীকৃতি দিলোঁ তেওঁলোকে আজি মুনাফাৰ কাৰণে গুচি গ'ল কালি এখন লিষ্ট দেখিছোঁ যিটো মানুহৰ ৩ লাখ টকা বাজেট সেই মানুহটো ৪ লাখ হৈ গ'ল ৫ লাখ হৈ গ'ল আজি জুবিন দা ১ তাৰিখ বেলতলা প্ৰগ্ৰাম আছিল মই সদায় চাবলৈ যাওঁ মই এইবিলাক নকওঁ কিন্তু আজি মই মানে কি ক'ম মতা মানুহ কান্দিব নোৱাৰে যি কান্দে অন্তৰত কান্দে সেইকাৰণে মই আপোনালোকক কৈছোঁ যে ইয়ালৈ আহক আপোনালোকে ভগৱান বুলি আহক আৰু এটা কথা কালি প্ৰগ্ৰাম এটা মই দেখিলোঁ জুবিন দা ফটোখনত চাকি লগাই ধূপ লগাই তেওঁক মালা চালা মালাই থৈ দিছে সন্মান কৰিছে ভাল পাইছোঁ তেওঁলোকক ভাল দিছোঁ কিন্তু সেই জুবিন দা প্ৰগ্ৰামখনৰ ফটোখনৰ বেক চাইডে উদ্দাল নৃত্য মানে অৰ্থাৎ জুবিন দাক অসন্মানি কৰা হৈছে সেইকাৰণে মই মানে উঠি অহা কালি পঢ়ি গম পাইছোঁ ইয়াত কোনোবা গায়ক কেইজনমান আহিছে সেই গায়ক কেইজন মানে সৰু নতুন প্ৰজন্ম তেওঁলোকে ভগৱান বুলি ভাবি ল'লে আৰু যিকেইজন মানে এই আপোনাৰ পুৰণা গায়ক আছিল তেওঁলোক কিন্তু ইয়ালৈ নাহিল আৰু আজিলৈকে অহা নাই কাৰণ আজি প্ৰগ্ৰাম আছে খালি এটাই প্ৰগ্ৰামত আহি পেলাই কয় জুবিন দা আশীৰ্বাদ লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ কিন্তু এইটো ভুল ধাৰণা জুবিন দাক লৈ পেলাইহে তেওঁলোকে কান্ধত কাঠ হৈ পেলাই মাৰি আছে সেইকাৰণে মই আৰু বেছি কথা নকওঁ মানে মই কি ক'ম অন্তৰে কান্দি আছে সেইকাৰণে আপোনালোকে আহক জুবিন দাক ভগৱান বুলিহে আহক গায়ক বুলি নাহক কাৰণ তেওঁ গায়ক বুলি ভাবাহেঁতেন বিহু ৮,০০০ বিহু তেওঁলোকে ওপৰৰ পৰা চাই থাকি তেওঁ ক'ব পাৰিলে হয় মোৰ গায়কখিনিয়ে ইয়াত গাইছে কিন্তু সেইকাৰণে আপোনালোকে আহক জুবিন দাক ভগৱান বুলিহে আহক গৰিমা বৈক দেখিছে গৰিমা বৈ নাচি মোৰ ঘৰ এই কান্দি কান্দি মানুহগৰাকী অৱস্থা বেয়া ন্যায়টো বাদেই দিলোঁ সেই চেপ্তাৰটো মই বাদেই দিলোঁ কিন্তু যিখিনি মানুহ তেওঁক ভগৱান বুলি মানে ভাবিছিলে মানে গায়কখিনি ভগৱান নহয় একচুৱেলি তেওঁক ভায়েক বুলি স্বীকৃতি দিছিল তেওঁলোক কিন্তু ইয়াত নাই আজি আপোনালোকে চাওক আজি ১ তাৰিখ প্ৰগ্ৰামত একদম পূৰা ব্যস্ত সেইকাৰণে আৰু বেছি নকওঁ অন্তৰে কান্দি আছে জয় জুবিন দা কেনেকুৱা লাগিছে মানে এনেইতো তেওঁ দাদাৰ কাৰণে মনত পৰাৰ কাৰণে আহিছোঁ কিন্তু একোতো বিশেষ একো নাই আজি এটা ঢোলৰ মাত নাই ঢোলৰ শব্দ নাই একদম সেৰেঙা যিমান ভাবিছিলোঁ যে তেওঁক বহাগ মাহত যিটো চেলিব্ৰেট কৰিব লাগিছিল তেনেকুৱাতো একো ধৰণৰ তেনেকুৱা চেলিব্ৰেট দেখা নাপালোঁ মানে দাদাক উদযাপন কৰিব লাগিছিল বিশেষকৈ কিন্তু এটা ঢোলৰ মাতেই নাই ঢোলৰ মাত নাই একো নাই কোনো শিল্পী কলা কুশলী আহিছে দেখিছোঁ টিভিত দেখিছোঁ বাৰু কিন্তু মইতো ভাবোঁ যে গান নৃত্য গীত তেওঁৰ হৈ থাকিব লাগিছিলে বেয়া লাগিছে কিন্তু আমি সাধাৰণ জনতাখিনি কিন্তু আহিছে মানুহখিনি আহিছে যিখিনি সাধাৰণ জনতা বেলেগে আহিলে নাহিলেও আমি কিন্তু আহিছোঁ এইলৈ 3বাৰ আহিছোঁ জুবিনক বাদ দি বিহুৰ কথা ভাবিবই নোৱাৰোঁ গতিকে ইয়াত আহিলোঁ আহি পেলাই সেৰেঙা তাকেই কৈছোঁ আমি আলোচনা কৰিছোঁ যে আচলতে যিটো পৰিৱেশ হ'ব লাগিছিল প্ৰথম বিহু তেওঁ নোহোৱা ইমান সোনকালেনো মানুহে কিছুমানে হয়তো পাহৰিলে নেকি এনেকুৱা সন্দেহ হৈছে সেইটোৱে ভয় লাগিছে আৰু ভৱিষ্যতলৈ বা কি হয় কিমান দিনলৈ তেওঁক আমি ৰাখিব পাৰোঁ